তুমি মোক নিব আহিবানে মই নিজে যাম আজিতো তোমালোকৰ স্কুল হাফ ডে হ'ব চাগে এতিয়ালৈকে মেছেজ অহা নাই যদি হাফ ডে হয় মই তোমাক জনাই দিম হ'ব মই আহি যাম ওকে দেন বাই বাই নিভা তুমি ইয়াত কি কৰি আছা মই মাইনাজনীক স্কুলত থলো কিন্তু সিহঁতৰ স্কুলটো এইফালে নহয় ইয়াত কি কৰিব আহিছা নাই মানে কাম এটা আছিল ঘৰৰ কাম তোমাৰ যদি কিবা কাম আছিলে তুমি মোক ক'ব লাগে আহা গাড়ীলৈ আহা নাই নালাগে মোৰ কাম হ'ল এতিয়া ঘৰত যাম আহা আহা মই নমাই দিম আহা আপোনাৰ অফিচ আছে নহয় একো নহয় আহা গাড়ীলৈ আহা আৰু তোমাক মই বাৰে বাৰে কওঁ কিবা কাম থাকিলে তুমি মোক ক'বা তুমি নিজে এনেকৈ ঘূৰি ফুৰাৰ কি দৰকাৰ আপোনাকনো আৰু কিমান আমনি দিম এয়া আমনি নহয় নিভা পল্লৱ ঘৰত নাই যেতিয়া তোমালোকৰ কামবোৰ কৰি দিয়াটো মোৰ দায়িত্ব আহা আহা ভিন্দুৱে নিভাৰ লগত তাৰ মানে মনিবাৰ সন্দেহবিলাক সঁচা ভিন্দুৰ নিচিনা মানুহ এনেকুৱা হ'ব পাৰে নাই নাই এইবোৰ কথা আৰু আগবাঢ়িব দিব নোৱাৰি মই মনিবাক ক'বই লাগিব তাই সংসাৰখন বচাব লাগিব মনিবা চাগে এতিয়াও ক্লাছতে আছে হাই হাই তোমাৰ টাস্কটো পোৱাৰ পিছতে মোৰ বেটাৰী চাৰ্জ হয় ধেত দুষ্ট কৰবাৰ পল্লৱ কেতিয়া আহিব আহিবই আৰু তাৰ কামবোৰ হোৱা নাই যে আজি 10 দিন পাৰ হ'ল তেওঁক ফোন কৰিলেও কয় কেতিয়া যাম খাটাং ক'ব নোৱাৰে মানে তাৰ মেইন কামটো হোৱা নাই যে আৰু তুমি চিন্তা কিয় কৰি আছা মই আছোৱে দেখোন ছোৱালীজনীয়েও বাপেকক বিচাৰিয়ে থাকে পল্লৱ যি কামত গৈছে
সেই কামটো ভালে ভালে হৈ যাবৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা কামটো ভালে ভালে হৈ গ'লে চবৰ কাৰণেই ভাল হেল্ল' দৰ্শনা ক কি হ'ল মণিবা তোক মই অথনিও কল কৰিছিলো তই কল বেক কৰা নাই যে মোৰ ফোনটো চাইলেণ্ট হৈ আছিলে মই ক্লাছত আছিলো যে এতিয়া ফোনটো ভাইব্ৰেট হওঁতেহে গম পালো শুন মণিবা অকল ল'ৰা ছোৱালী পঢ়ুৱাওঁতেই ধ্যান দি থাকিলে নহ'ব নিজৰ সংসাৰখনৰ কথাবোৰতো ধ্যান দিবি কথাটো কি কচোন এনেকৈ নহয় মইতো ঘৰত গৈ আছো তই যাবি নহয় এতিয়া যাম ভিনদৰাই মোক নিব আহিব যাওঁতে তোকো একেবাৰে লৈ যাম তই ক'ত আছ নাই ভিনদক নহয় কথাবোৰ তোকহে ক'ব লাগিব কথাটো কি দৰ্শনা চব কম ঘৰত কম মুঠতে তই জানি থ কথাবোৰ সঁচা মণিবা এওঁ কিমান দীঘলীয়াকৈ কি কামত নপঠাইছে ৰাজদা এই আমাৰ বিজনেছৰ কামেই মোৰ চাকৰিটোৰ কাৰণে মই যাব নোৱাৰো যে সেইকাৰণে তাকে পঠিয়াব লগা হ'ল আপোনাৰ চাগে অফিচ দেৰিয়ে হ'ল যাওঁ দিয়ক ঠিক আছে তোমালোকক ফাঁকি দি পল্লৱৰ কামটো সফল হ'বনে নাই নাজানো কিন্তু মই যে তোমাক সঁচা কথাবোৰো ক'ব নোৱাৰো নিভা জানানে কালিৰ পৰা ঘৰত থাকি ইমান অশান্তি লাগিছে কিয় বৌয়ে তোমাক কিবা কৈছে নেকি মোক কোৱা নাই কিন্তু দাদাৰ লগত কাজিয়া তোমাৰ বৌজনী কি বাৰু এগৰাকী মাষ্টৰণী মানুহ ইমান কাজিয়া লাগি থাকে নে দাদাৰ ওপৰত বৰ সন্দেহটো অলপ বেছি নেকি অকণমান কথাতে ইমান হুলস্থুল লগাই দিয়ে তোমাৰ দাদাই একো নকয় কিয় আৰু যদি দাদাক কৰা এই সন্দেহবোৰ মিছাই হয় তেন্তে দাদাই অপ'জ কৰিব লাগে মোৰ কাৰণেও সেইটোৱে ছাছপেন্স দাদাই কেতিয়াও বৌয়ে কৰা সন্দেহবোৰক না নকৰে দিয়া তুমি চবকে টাইম দিয়া মোক টাইম দিয়া বেলেগৰ পত্নীকো টাইম দিয়া বাৰু ৰবাচোন আজি তুমি নিভাৰ লগত ক'ত গৈছিলা ক'তো যোৱা নাই মিছা নামাতিবা ৰাজ মোক থোৱাৰ পিছত নিভাক লৈ তুমি কলৈ গৈছিলা সঁচা কথা কোৱা আচ্ছা তোমাক কথাটো কোনে ক'লে তাৰমানে তুমি মোৰ পাছত কোনোবা স্পাই লগাই থৈছা নেকি যিবোৰ অবৈধ বেয়া কাম সেইবোৰ চবৰে চকুত পৰে চবে ঘিণ কৰে সেইবোৰ কাম প্লিজ মনে মনে থাকা মানুহে ঘিণ কৰিব লগা কোনো কাম কৰা নাই মই তেনেহলে ক'ত গৈছিলা তোমালোক দুয়োজন আমি ক'ত গ'লো ক'ৰ পৰা ওলালো সেইবোৰ তোমাক খবৰ দিয়া সেই স্পাইটোক সোধাগৈ আকৌ একো নজনাকৈ সি তোমাক ইমান খবৰ দি আছেনে ৰিম্পী তুমি যে মোৰ লগত ঘৰৰ পৰা এনেকৈ ওলাই আহা ঘৰত দাদাবোৰে একো নকয়
কৈছিলে আগতে কিবা কিবি মানে কি আৰু বৌ মাষ্টৰনী যে লেসন্স দিয়ে তাৰমানে আজিকালি একো নকয় তোমাৰ মাষ্টৰনী বৌয়ে আজিকালি মোক কি ক'ব বৌৰ নিজৰে অৱস্থা বেয়া মানে দাদাক লৈ এনি টাইম ইৰিটেট হৈ থাকে মানে কাৰণটো হ'ল পল্লৱ দাৰ নিভা বৌৰ মই মানিছো নিভাক মই লগ কৰোঁ আৰু লগ কৰোঁ মানে মই তাইক সহায় কৰোঁ আৰু পল্লৱ ঘৰত নাই কাৰণেহে মই তাইক সহায় কৰিবলগীয়া হৈছে তাতে ইমান পাপ হ'ল নে যে তোমাৰ ইমান বন্ধু আছে সকলোৰে ৱাইফকটো তুমি হেল্প নকৰা তাইক কিয় কাৰণ নিভাৰ প্ৰতি মোৰ এটা দায়িত্ব আছে কিহৰ দায়িত্ব কোন হয় তোমাৰ তাই ওহো মই তোমাক কেনেকৈ কথাবোৰ বুজাওঁ মণি এগৰাকী শিক্ষয়িত্ৰী হৈ তুমি এনেকৈ ভুল ধাৰণা এটা লৈ থাকিলে তোমাক শোভা নাপায় মণি মোৰ প্ৰফেশ্যনটোক লৈ ঠাট্টা নকৰিবা আৰু এই তোমালোকৰ অবৈধ সম্পৰ্কটোৰ মাজত মোৰ চাকৰিটো নাটানিবা মণি তোমাক ভালদৰে কথা ক'লে বুজি নোপোৱা নহয় তোমাৰ এটা পাপ কাম থাকিবৰ কাৰণে মোক জোৰ কৰি চিঞৰি কথা কৈ লাভ নাই ৰাজ চুপ থাকা নিভা আৰু মোৰ মাজত মিছা বদনাম এটা উলিয়াই লৈ তাক পাপ কৰা অবৈধ সম্পৰ্ক কৰা এইবোৰ কৈ থাকিলে মোৰ সহ্যৰ সীমা পাৰ হৈ যাব কিন্তু আৰু মোৰ কি সহ্যৰ সীমা পাৰ নহয় তুমি মোৰ হাজবেণ্ড হৈ বেলেগ এগৰাকী মহিলাক বজাৰলৈ লৈ যাবা ঘৰত থৈ যাবা আৰু মই সহ্য কৰি চাই থাকিম ওহো মণি তোমাক এইবোৰ খবৰ কোনে দিয়ে সেইটো ডাঙৰ কথা নহয় কিন্তু কথাবোৰ সঁচা নে মিছা সেইটো কোৱা তাইক তুমি বজাৰলৈ লৈ যাবা ফুৰাবা এবাৰ কোৱা ৰাজ কথাবোৰ সঁচা নে মিছা চা মনিবা তোক যে মই ভিন্দৰ খবৰবিলাক দিছো তাৰ মানে এইটো নহয় যে মই তহঁতৰ সংসাৰখন ভাঙিব খুজিছো মই বুজিছো দৰ্শনা তোৰ ভিন্দই বেয়া কাম এটা কৰিলে তই জানো সহ্য কৰি থাকিব পাৰিবি তাতকৈও ডাঙৰ কথাটো হৈছে সময় থাকোঁতেই তই এলাৰ্ট হৈ ভিন্দক প্ৰটেকশ্যন দে কাৰণ কথাবোৰ আগবাঢ়ি গ'লে বিপদ হ'ব মনিবা তেওঁ কেনেকৈ বুজাওঁ কচোন তেওঁ কোনো পধ্যে মানি নলয় যে কথাবোৰ বেয়া হৈছে কিন্তু বাহিৰৰ মানুহে এইবোৰ ভাল চকুৰে নাচায় মনিবা তেওঁৰ মাত্ৰ এটাই উত্তৰ তেওঁ হেনো একো বেয়া কাম কৰা নাই মানুহে ভালেই দেখক বা বেয়াই দেখক বন্ধুৰ পত্নীৰ দায়িত্ব হেনো তেওঁ পালন কৰিবই কেনেকুৱা নিলাজ মানুহ চাচোন আচলতে চব ভুল মোৰেই তোৰ দুখ তোৰ কি দুখ মনিবা পল্লৱক বিজনেছ পাৰ্টনাৰ কৰি লোৱাৰ কথাটো তেওঁক ক'বলৈ মোৰ কিহে পাইছিল বাৰু কিয় পল্লৱ তই দেখোন আজি আলহীৰ নিচিনাকে একেবাৰে ড্ৰয়িং ৰুমত বহি আছ মোৰ ৰুমলৈকে আহ নাই নাযাওঁ দে তোৰ লগত আচলতে মোৰ এটা বিশেষ কথা আছিলে তই ইয়াতে বহচোন কি হ'ল তোৰ দেখোন আজি মনটো বেয়া দেখিছো আচলতে তোৰ পৰা মোক এটা সহায়ৰ দৰকাৰ হৈছিলে তই প্লিজ মোক এখন সহায় কৰি দে প্লিজ হেই পল্লৱ তই এইবোৰ কি কৰিছ তোৰ যদি কিবা প্ৰব্লেম হৈছে তই মোক ক এইবোৰ কিয় কৰিছ আচ্ছা কচোন তোৰ কি হৈছে মোক ক এই লকডাউনটোৱে মোৰ চব বৰবাদ কৰি দিলে মোৰ সকলো ব্যৱসায় দেউলীয়া হৈ গ'ল বেংকৰ EMI দিওঁতে মোৰ হাতৰ জমা টকা চব শেষ এই মহামাৰীৰ পিছত সকলোৰে এনে দুৰ্দশা হৈছে অকল তোৰ লগত হোৱা বুলি দুখ নকৰিবিচোন কিন্তু মোৰ যে চলিবলৈ অসুবিধা হৈছে বেংকৰ ধাৰ সোপা আছেই একো নাই তই আকৌ বিজনেছ ষ্টাৰ্ট কৰ তই ছাৰ্ভাইভ কৰিব লাগিব আকৌ নতুনকৈ আৰম্ভ কৰিবলৈ মোৰ হাত একেবাৰে খালী
বেংকৰ পৰা লোনো ল'ব নোৱাৰো আগৰ লোন সোপা দিবলৈ আছেই তই পাৰ যদি মোক অলপমান টকা দে না তোৰ অসুবিধা হৈছে তেনেহ'লে নালাগে বাৰু মানে মোক নিভাইহে ক'লে যে তোক এবাৰ কথাটো কৈ চাবলৈ সেইকাৰণে মই তোক মিছা কথা নকওঁ দোস্ত মোৰ হাতত টকা নথকা নহয় ভগৱানে কৰাত তোক ধাৰে দিব পৰাকৈ মোৰ হাতত টকা আছে কিন্তু কথাটো মই এবাৰ মিছেছৰ লগত আলোচনা কৰিহে তোক ৰিপ্লাই দিব পাৰিম ধাৰ কিয় দিবা পল্লৱে যদি পিছত টকাখিনি ঘূৰাই দিব নোৱাৰে তেতিয়া বেচেৰা একদম অৱস্থা নোহোৱা হৈছে শুনা টকা পইচা ক্ষেত্ৰত ৰিস্ক ল'ব নোৱাৰি তাতকে এটা কাম কৰা তাৰ লগত বিজনেছত 50-50 পাৰ্টনাৰশ্বিপ কৰি লোৱা কথাটো তুমি ভালদৰে চিন্তা কৰি চোৱা সিচুৱেশ্যন যি হৈ আছে পল্লৱে যদি তোমাক পইচা ঘূৰাই দিব নোৱাৰে তেতিয়া এটলিষ্ট পাৰ্টনাৰশ্বিপত বিজনেছ কৰিলে প্ৰপাৰ্টিখিনি বিক্ৰী কৰি হ'লেও ইনভেষ্ট কৰা টকাখিনি ঘূৰাই পাম এটলিষ্ট আমাৰ এক্সট্ৰা ইনকাম এটা হ'ব তুমি হ'ব পাৰা মাষ্টৰনী কিন্তু বিজনেছ মাইণ্ডটো পুৰা আছে হা মানুহে বেছি লোভ কৰিব নাপায় মনিবা ভিনদেউ এজন ইঞ্জিনিয়াৰ আৰু তই এজনী টিচাৰ আৰু ইমানখিনি ইনকাম থকাৰ পিছতো তহঁতক নাতিলে নে পল্লৱক বিজনেছ পাৰ্টনাৰ নোলোৱা হ'লে তেওঁ চাগে পল্লৱৰ ফেমিলিৰ লগত ইমান ক্ল'জ নহ'লহেঁতেন আৰু ক্ল'জ নোহোৱা হ'লে ইমান বেছি ইনকামৰ কথা ভাবোতে তই যাতে নিজৰ মানুহজনক হেৰুৱাব লগা নহওক চাই ল'বি মোৰ এতিয়া এনেকুৱা লাগিছে যেন মই নিজে খাল খান্দি ঘৰিয়াল চপাই ল'লো বৌয়ে ইমান চাৰ্জ কৰাৰ পিছতো দাদাই একো নোকোৱাত মোৰো এতিয়া দাদাৰ ওপৰত অকণমান সন্দেহে হৈছে মই তোমাৰ বৌজনীকে বেয়া বুলি ভাবিছিলোঁ এতিয়া দেখোন বৌ যদি এক দাদাক দেখোন 10 যেন লাগিছে নহয় প্ৰীতম দাদা ইমান বেয়া মানুহ নহয় সি মোক সৰুৰে পৰাই ডাঙৰ কৰিছে মোৰ মা দেউতা হৈ সিয়ে মোক সৰুৰ পৰা ডাঙৰ কৰিলে মই জানো প্ৰীতম সি এনে বেয়া কাম কেতিয়াও কৰিব নোৱাৰে তেন্তে তেওঁ বৌৰ কথাবোৰ কিয় অস্বীকাৰ কৰিব পৰা নাই সেইটোৱেতো মোৰ কাৰণে ৰহস্য হৈ পৰিছে কিবাকে পল্লৱ দাৰ বৌয়ে ছাল খেলা নাইতো কথাবোৰ অলপ ইনভেষ্টিগেশ্যন কৰিব লাগিব পাৰিলে কিবা কৰি বৌক দাদাৰ বিষয়ে অলপ ইনফৰমেশ্যন আনি দিব লাগিব তেতিয়া হয়তো বৌয়ে মোক অলপ হ'লেও ইণ্টাৰেষ্ট দিব আৰু সেই সুযোগটো লৈ মই তোমালোকৰ ঘৰখনৰ ভিতৰত আৰু ভালদৰে সোমাই যাব পাৰিম গুড আইডিয়া প্ৰীতম প্ৰীতম ৰহ কি ভাবি আছিলা ব'লা ডাব খাওঁগে ব'লা